আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ পৰিচিত। আজিৰ শাস্ত্ৰ পাঠ প্ৰথম যোখন 2 নম্বৰ অধ্যায়ৰ 15 পৰা 17 নম্বৰ পদ। তোমালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা। কোনোৱে যদি জগতক প্ৰেম কৰে তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই। কিয়নো জগতত যি সকলো আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱনকালৰ গৰ্ব, এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়। জগত আৰু তাৰ অভিলাষ গুচি যাব লাগিছে, কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে তেওঁ চিৰকাললৈকে থাকে। সেয়া আছিল প্ৰথম যোখন 2 নম্বৰ অধ্যায়ৰ 15 পৰা 17 নম্বৰ পদ। শয়তানে হাৱাক প্ৰলোভিত কৰি পাপত পতিত কৰাইছিল। প্ৰলোভনটো প্ৰথমে আনিছিল মাংসৰ অভিলাষৰ যোগেৰে। শয়তানে সেই গছজোপাৰ ফলটোৰ বিষয়ে এটা সন্দেহ হাৱাৰ মনত সুমুৱাই দিবলৈ এনেদৰে সুধিছিল, বাৰীৰ কোনো বৃক্ষৰ ফল তোমালোকে নাখাবা বুলি ঈশ্বৰে ক'লেনে? হাৱাই কৈছিল, এই গছৰ ফল নুচুবাও নাখাবাও বুলি ঈশ্বৰে কৈছিল। কিন্তু সেই ফলটো লৈ তেওঁৰ মনত লোভ জন্মাবলৈ শয়তান সফল হৈছিল, আৰু সেইটো খাবলৈ ভাল বুলি হাৱাই দেখিলে। সেই মাংসৰ অভিলাষৰ ওচৰত সেৱ মনাৰ ফলতেই আদম আৰু হাৱাৰ পতন হৈছিল। শয়তানে প্ৰভু যীশুকো একেধৰণে প্ৰলোভন দিছিল। 40 দিন লঘোণে থকা প্ৰভু যীশুক সেই সময়ৰ সকলোতকৈ দুৰ্বল দিশটোৰে আক্ৰমণ কৰি শয়তানে কৈছিল, তুমি যদি ঈশ্বৰৰ পুত্ৰ তেন্তে এই শিলবোৰক পিঠা হবলৈ আদেশ দিয়া। প্ৰভু যীশুৱে হাৰ মনা নাছিল। শয়তান সৰ্বজ্ঞানী নহয়, কিন্তু অন্ধও নহয়। প্ৰভু যীশু 40 দিন লঘোণে থকা সি দেখিছিল, আৰু ক্ষুধাৰ দিশেৰেই শয়তানে প্ৰলোভনটো আনিছিল। শয়তানে আমাকো চাই থাকে, আৰু আমাৰ দুৰ্বল সময়ত আমাৰ দুৰ্বলতাৰ দিশেৰে আমাক আক্ৰমণ কৰে। অকলশৰীয়া সময়ত আমাক আক্ৰমণ কৰিবলৈ শয়তানে বেছি সুযোগ পায়। আমাৰ শাৰীৰিক ক্ষুধা, মানসিক অভিলাষ আদি পূৰণৰ বাবে শয়তানে কিবা এটা পথ দেখুৱাই দিয়ে, যিটো ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধ। বহু সময়ত দেখাত বেয়া যেন নালাগিলেও ঈশ্বৰে বান্ধি দিয়া সীমা অতিক্ৰম কৰি আমি আমাৰ মানসিক ক্ষুধা যেতিয়া দূৰ কৰিব খোজো, তেতিয়া আমি বুজিব লাগিব যে আমালৈ মানসিক অভিলাষৰ যোগেৰে শয়তানৰ প্ৰলোভন আহিছে। যেতিয়া মানসিক অভিলাষৰ প্ৰলোভন আমি প্ৰতিৰোধ কৰো, তেতিয়া আমি আমাৰ সকলো প্ৰয়োজনৰ বাবে একমাত্ৰ ঈশ্বৰতে ভৰসা কৰা কথাটো ঘোষণা কৰা হয়, আৰু প্ৰভু যীশুক কোৱাৰ দৰে আমি প্ৰকৃত দ্ৰাক্ষালতা অৰ্থাৎ প্ৰভু যীশুত লাগি থকাটো বুজায়। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, প্ৰভু যীশুৱে প্ৰকৃত দ্ৰাক্ষালতা। প্ৰভু যীশুত লাগি থাকিলে আমি কেতিয়াও শুকাই নাযাম। প্ৰভু যীশুৱে আমাৰ সকলো প্ৰয়োজন পূৰণ কৰি থাকিব, সকলো ধৰণৰ আহাৰ যোগাই থাকিব, যাতে আমি প্ৰভু যীশুৱে বিচৰা ধৰণৰ ফল ধৰি থাকিব পাৰো। এই কথা যেন সদায় মনত ৰাখিম, আমাক এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।